কৃষকৰ কল্যাণৰ বাবে গঠন হোৱা লাকুৱা FPCয়ে থলুৱাভাৱে উৎপাদিত বিভিন্ন আচাৰ আৰু কণ জহা চাউল আনুষ্ঠানিকভাৱে বজাৰলৈ মুকলি কৰিছে। উৎপাদিত সামগ্ৰীসমূহ আনুষ্ঠানিকভাৱে মুকলি কৰে সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। উল্লেখযোগ্য যে চৰাইদেউ জিলাৰ লাকুৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত মথুৰাপুৰ লাচিত নগৰত অৱস্থিত কাৰ্যালয়ত এই উপলক্ষে আয়োজিত অনুষ্ঠিত লাকুৱা FPCৰ সৈতে জড়িত থকা BOD আৰু খেতিয়কসকলে অংশগ্ৰহণ কৰে। সভাখনি সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে খেতিয়কসকলে উৎপাদিত কণ জহা চাউল আৰু বিভিন্ন আচাৰ মুকলি কৰি তেওঁ ভাষণত কয়, কৃষি খণ্ডত যুৱ শক্তিৰ অংশগ্ৰহণেৰে কেনেধৰণৰ যোগাত্মক পৰিৱৰ্তনৰ সূচনা কৰিব পাৰে তাৰ অন্যতম উদাহৰণ এই কৃষক উৎপাদক কোম্পানীটো। কৃষি খণ্ডত নতুন প্ৰজন্মক আকৰ্ষণ কৰিবলৈ কৃষি বিভাগৰ জৰিয়তে বিভিন্ন সংস্কাৰমূলক ব্যৱস্থা লোৱা ফলশ্ৰুতিত এতিয়া নৱপ্ৰজন্মই কৃষি খণ্ডৰ মাজেৰে স্বনিয়োজনৰ পথ মুকলি কৰিবলৈ আগবাঢ়ি আহিছে। লগতে বিধায়কগৰাকীয়ে FPC গঠন কৰি কৃষক ৰাইজ কিদৰে লাভান্বিত হ'ব পাৰিব সেই সন্দৰ্ভত বহুমূলীয়া পৰামৰ্শ আগবঢ়ায়। কৃষক কোম্পানীৰ BOD প্ৰণৱ বৰগোহাঁই আধাৰ অনুষ্ঠানটো FPC গঠনৰ উদ্দেশ্য, লক্ষ্য আৰু ইয়াৰ প্ৰয়োজনীয়তা আৰু ভৱিষ্যত কাৰ্যপন্থা সন্দৰ্ভত বিভিন্ন দিশসমূহৰ ওপৰত বক্তব্য আগবঢ়ায় BOD জিতেন ৰাজ কোঁৱৰে। কোম্পানীটোৰ COD বিথিকা বৰগোহাঁই উপস্থিত থাকি কৃষকসকলে উৎপাদিত ভোট জলকীয়া, চেংমৰা, ভোট জলকীয়া, সৰিয়হ, আম, বাঁহগাজ, জলফাই ইত্যাদি বিভিন্ন প্ৰকাৰৰ আচাৰ আৰু কণ জহা চাউল মাৰ্কেটিঙৰ বাবে মুকলি কৰা বুলি সন্তুষ্ট প্ৰকাশ কৰাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে। মন কৰিবলগীয়া যে লাকুৱা FPCৰ অন্তৰ্ভুক্ত শতাধিক কৃষকে এইবাৰ কৃষক কোম্পানীটোৰ সহযোগত কেইবা বিঘা মাটি কণ জহা খেতি কৰিবলৈ লোৱা বুলি জানিবলৈ দিয়ে। ভোট জলকীয়া হওক, নেমু টেঙাই হওক বা এনেধৰণৰ কিছুমান গোমধানৰ খেতিয়ে হওক, এইবিলাক খেতি কৰি যাতে আমাৰ কৃষকসকল বিভিন্ন প্ৰকাৰে স্বাৱলম্বী হ'ব পাৰে, বিভিন্ন প্ৰকাৰে যে অৰ্থনৈতিকভাৱে টনকিয়াল হোৱাৰ এটা ৰাস্তা, যাতে আজি এই সংস্থাটোৰ জৰিয়তে আমাৰ কৃষি বিভাগে যেতিয়া দায়িত্ব ল'ব নিশ্চয় ভাল হ'ব বুলি ভাবিছোঁ। যিহেতু এতিয়া বৰ্তমান কৃষিৰ ওপৰত অধিক আমাৰ ভাৰত চৰকাৰ আৰু অসম চৰকাৰে গুৰুত্ব দিছে, গতিকে কৃষকসকলক অধিক স্বাৱলম্বী হোৱাৰ কাৰণে সকলো শস্য যিমানবিলাক শস্য উৎপাদন হ'ব সকলো শস্যই আমাৰ ডিপাৰ্টমেণ্টে অধিক মূল্যত কিনি লোৱা যি দায়িত্ব লৈছে। গতিকে আজি যেনে ধানেই হওক, ধানৰ আগতে কুইণ্টেল আছিলে 1400 টকা, 1200 টকা, এতিয়া 2183 টকাৰে আজি কুইণ্টেল ধান চৰকাৰে নিজে কিনি লৈছে। গতিকে এনেধৰণৰ বিভিন্ন ধৰণৰ উৎপাদিত শস্য আমাৰ চৰকাৰে যদি সেইখিনি দায়িত্ব লয়, নিজে কিনি লোৱা, অন্য এখন বজাৰ সৃষ্টি কৰি দিয়া, গতিকে এই বজাৰসমূহত আমাৰ উৎপাদিত শস্যবিলাক আমাৰ কৃষকসকলে অধিক মূল্যত বিকিব পাৰিলে নিশ্চয় স্বাৱলম্বী হ'ব বুলি ভাবিছোঁ। বিশেষকৈ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত থকা যিটো কি কৈছে নায়ামেক যিটো সংস্থা, এই সংস্থাই সম্পূৰ্ণ এই টকা পইচাৰ ফালৰ পৰা এইখিনি যিখিনি কৰিব লাগে, যিখিনি সহায় কৰিব লাগে আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত থকা তেওঁলোকে কৰিছে আৰু APNCয়ে এইখিনি সম্পূৰ্ণ সহযোগ কৰিছে। আৰু APNCৰ প্ৰতিষ্ঠাপক হৈছে চন্দন বৰঠাকুৰে যি APNC সংস্থাটো গঠন কৰি আজি কৃষকসকলক উপকৃত কৰিবৰ কাৰণে আজি এনেধৰণে বিভিন্ন ঠাইত এই FPC গঠন কৰিছে আৰু তাত কৃষকসকলক আনি আৰু তেওঁলোকক যাতে এটা গোট গঠন কৰি ব'ৰ্ড অফ ডাইৰেক্টৰ হিচাপে গঠন কৰি তেওঁলোকৰ জৰিয়তে আৰু কৃষকসকলক অন্ততঃ শ্বেয়াৰ হোল্ডাৰ হিচাপে ৰাখি 100 হওক 200 হওক যিমান সংখ্যক কৃষকসকলক গোটাব পাৰে বা এই সংস্থাটোৰ লগত জড়িত কৰিব পাৰে, সিমানেই কৃষকসকল উপকৃত হ'ব আৰু তাৰ কাৰণে APNCয়ে সম্পূৰ্ণ সহায় কৰিছে। ধন্যবাদ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।